Hello everyone, good afternoon. আৰু আমি দুইজন আজি বহুত দিনৰ পিছত একেলগতে আজি কাছে ফুৰিবলৈ যাব ওলাইছো হয়নে ও লুকাই গৈছে আপুনি আৰু এও টি-চাৰ্টটো চকাপতি লিখা আছে এ গডেছ মাইব পাহৰিলা ই যে মোক অকল মানুহৰ লাজ দিয়াতে থাকে জানেনে ই মানে মোক ভাল নাপায় আজিকালি এটা সঁচা কথা অকল মানুহৰ লাজ দিব হ'ব মোৰ বিছনাখন লেতেৰা হৈছে ৰাইজ মানে মই এতিয়া কাপোৰখিনি যিখিনি পিন্ধিছিলোঁ খুলি পিনে বিছনাতে থ'ম আলনাডালত থোৱা নাই জাপি কৰি ই মানে মোক অকল লাজ দিয়াতে থাকে মানে মই কেনেকৈ মানুহৰ আগত লাজ দিওঁ সেইটোৱে ঠিক আছে একো নাই বাৰু মানুহজনীয়ে মানুহজনীক লাজ দিবই লাগিব আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনাক সকলোৱে ভিডিঅ'টো চাব আৰু অকণমান ফুৰিবলৈ যাওঁ এয়া মোক লাজ দিয়া মানুহটো আকৌ আহি পাই গ'ল ক'ত যাওঁ কি কৰোঁ দেখুৱাই থাকিম মানে আমাৰ ঘৰত আলহী আছে কি আলহীক ফুৰাবলৈ নিওঁ পেহীহঁতৰ ঘৰতো সোমাম বুলি ভাবিছোঁ আৰু এক টুকুৰা কাপোৰ লৈ লৈছোঁ এয়া ডকাইত আহিলে অকল সেই ডকাইত কোৱাতে থাকে পেহীয়ে এয়া ডকাইত কৰা নাই পেহীয়ে দি পঠিয়াইছে এইটো আমাৰ ঘৰলৈ দেই সুমন্ত চাই লওক আৰু এইটো অকণমান টিকাটো বেকা আৰু আপোনালোকৰ ঘৰলৈ বেছি ভুল এইটো আমালৈ দি পঠিয়াইছে সৰুটো ব'ল আপুনি যাওঁ আৰু এয়া পেহীঘৰ পৰা আহি বাহিৰে সোমালোঁ টিপাম ফাকিয়াল মন্দিৰত এজনা আছে জয়পুৰ দলংখন নৌপাতে যিজনা মন্দিৰ আছে তাতে সোমালোঁ আমি নামফাকে যোৱা কথা আছিলে কিন্তু নামফাকে যাবলৈ নহ'ল বাবে ইয়াতে সোমাই গ'লোঁ আচলতে ইয়াত এদিনো সোমোৱা নাই ফাৰ্ষ্ট টাইম সোমাইছোঁ টিপাম বুদ্ধ বিহাৰ বুলিয়ে কয় আৰু আচলতে নামফাকেত যিখিনি বস্তু আছে তাৰ একে আছে তাত অকণমান ডাঙৰকৈ আছে নেকি মানে এইজনা চাগে পুৰণা নামফাকেজনা চাগে আগৰ নতুনকৈ বনোৱা হৈছে চাগে মই তেনেকৈ ভাবিছোঁ তাৰপাছতে ইয়াতে তেওঁ ককা এজন সোমালে তাতে আমি ভাবিলোঁ সেৱা অকণমান কৰোঁ কিন্তু প্ৰথমতে সোমাবলৈ আফচোচ লাগিছিলে কিন্তু সোমাই কৰি আহিলোঁ ভাল লাগিলে বাৰু ইমান ফুৰি কৰি আহি গ'লোঁ আৰু এতিয়া আহিলোঁ এয়া মানে বাহিৰৰ বাথৰুমটোত কাপোৰ ধুই আছোঁ আৰু এয়া হাই দেখিছে ন পূৰা কটাৰী লৈ হাঁহ কাটি আছে আজি ৰাতিকৈ আমাৰ ঘৰত মানে হাঁহ খাম সেইবাবে ঘৰৰ পৰা লৈ আহিছিলোঁ মানে ঘৰৰ পৰা আমাৰ ঘৰততো হাঁহ চাহ নাইয়ে বাৰু কিনি আনিছিলোঁ আমাৰ তাৰপৰা কিনি আনিছিলোঁ আৰু দুলীয়াজানত যিহেতু হাঁহটো কেজি কিমান মাইনা কেজিয়ে 500 মান লৈছে হয় নাই 600 কেজি 600 কিন্তু আমি এইটো হাঁহ আনিছোঁ 500 টকাত তাৰপৰা এটা হাঁহটো 1 কেজিতকৈ বেছিয়ে ওলায় এপোৱামান হ'লেও মানে গোটেইটো আমি খাব পাম ঠিক আছে কাপোৰখিনি মানে তিয়াই থৈছোঁ গৰম দিন আহিছে যিহেতু এইখিনি চুৱেটাৰখিনি তিয়াই কৰি দিছোঁ গধুৰে হৈ যাব নেকি জাকেট চুৱেটাৰ কি হয় নাজানো তিয়াই দিছোঁ এইবোৰ ধোৱাই আছিলে পিন্ধাই নহ'ল হ'লেও ধুই কৰি ভৰাই থ'ব লাগিব আৰু এইটো মৈৰাক্ষীহঁতৰ ঘৰৰ পৰা এটা বস্তু আনিছিলোঁ দেখা পাব আপোনালোকৰ মৈৰাহঁতৰ ঘৰৰ পৰা লৈ আহিছিলোঁ লোকেল জিনিয়াৰ পুলি যিহেতু এতিয়া মানে গৰম দিনত জিনিয়া ফুলিব মানে চামাৰ টাইমত এইটো ফুল মানে পূৰা ধুনীয়া ফুলি থাকে ন গৰমৰ দিনটোত সেইবাবে মই লৈ আহিছিলোঁ কিন্তু মোৰ অলপমান হৈছে গুটি মানে মই যিটো আনিছিলোঁ নাৰ্চাৰীৰ পৰা কিন্তু এইটো ডাঙৰ জাতটো হয় সেইকাৰণে ভাবিছোঁ অলপমান সিঁচি থওঁ যদি ধুনীয়াকৈ হৈ যায় ভাল লাগিব আৰু মনটো ফুলিলে আপোনালোকে বাৰু এইবাৰ গৰম ছিজনৰ বাবে কি ফুল লগাইছে ক'বচোন মই বিশেষ একো নাই লগোৱা জাষ্ট মই এইখিনি লগামহে এতিয়া আৰু এইখিনি দি দিম এইটোত অ'বা এজোপা কি গছ ন এজোপা লতা গছ কিবা হেৰি গছে এনেকুৱা শাকত দিয়া কিবা হয় কি হয় আপোনালোকে ক'বচোন মোৰ মতে এজোপা নলটেঙা গতেহে লাগিছে কেলে নলটেঙা নুগোন্ধাই এইটো নলটেঙাই হয় হ'ব মই ফুলৰ গুটি মই দিলে বাৰু কি ফুল নজিয়াব আপুনি কওকচোন ইমান ফুল লগাইছে দেখিছে ৰাইজ এনেকৈ পাপাই মোৰ কথা য'তে ত'তে দি দিছোঁ অলপ বহুত পৰি গ'ল এইটোত আমাৰ চব বিলাহী দেখিছেনে এয়া মই কৰা খেতি আৰু এয়া জলকীয়া মই কৰা এয়া বিলাহী মই কৰা
চব মই কৰা পাপাই একো নাই কৰা পাপাই তুলসী ভেটিটোতো দি দিছোঁ দেই অলপমান ফুলিলে ভাল লাগিব দেখিবলৈ আনিব লাগিব তুলসী পুলিটো মৰি থাকিলে আমাৰ কিন্তু আৰু এইখিনি আছে সেইখিনি মই ক'ত দিওঁ সেইখিনি মই ইয়াতে ছটিয়াই থৈ দিছোঁ জিলে জীৱ আৰু আমাৰ এইখিনি পিটনিয়াখিনি ধুনীয়াকৈ ফুলি আছে মই নাথাকোঁতো মানে এইটো পিংক কালাৰ এইটো পাৰ্পল কালাৰ এইটো ৰেড এইটো পাৰ্পল আমাৰ ফুল ফুলি আছে আৰু এইজোপা আমাৰ তগৰ এইবাৰ বহাগত ফুলিবিনে তই তগৰ আৰু এয়া মায়ে বোলে মই ঘৰলৈ গৈ কোলা হৈ আহিছোঁ সেইবাবে মায়ে কিবা এটা পেক বনাই দিছে লগা বুলি সেইকাৰণে লগাইছোঁ আৰু কি আছে মই নাজানো কিন্তু কফিৰ গোন্ধটো পাই আছোঁ কফি পাউডাৰটো দি বনাইছে বাকী আজি ভিডিঅ'টো একদম শ্বৰ্ট হয় একদম কিবা কিবি দেখুৱাইছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মৰম দিব বাই বাই কাইলৈ নতুন এটা ভিডিঅ' আহি আছে